শিক্ষক মানে দ্বিতীয় অভিভাৱক, কিন্তু তাৰ এক বিপৰীত ছবি ডুমডুমাৰ বিদ্যালয়ত ফিলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনত শিক্ষকৰ প্ৰহাৰত মৃত্যু এজন ছাত্ৰৰ। শিক্ষক সঞ্জীৱ শৰ্মাৰ প্ৰহাৰত মৃত্যু হৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তায়ৰ। মাত্ৰ সৰু কোঠাত বিদ্যালয় ছুটিৰ সময়ত শিক্ষকজনে ছাত্ৰক গুৰুকৈ প্ৰহাৰ কৰিছিল আৰু ঘৰলৈ যোৱাৰ পিছতে অসুস্থ হৈ পৰে ছাত্ৰজন। ততাতৈয়াকৈ ছাত্ৰজনক ডিব্ৰুগড়ৰ AMCHত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱাৰ ভাগত ছাত্ৰজনৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু ছাত্ৰজনৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিত বুলি জানিব পৰা গৈছে। সমান্তৰালকৈ অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল ডুমডুমা থানাত। বৰ্তমান শিক্ষক সঞ্জীৱ শৰ্মাক আটক ডুমডুমা আৰক্ষী। আমি পুনৰ জনাবলৈ চেষ্টা কৰিম ফিলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনত শিক্ষকৰ প্ৰহাৰত মৃত্যু এজন ছাত্ৰৰ। শিক্ষক সঞ্জীৱ শৰ্মাৰ প্ৰহাৰত মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তায়ৰ। মাত্ৰ সৰু কোঠাত বিদ্যালয় ছুটিৰ সময়ত শিক্ষকজনে ছাত্ৰক গুৰুকৈ প্ৰহাৰ কৰিছিল আৰু ঘৰলৈ যোৱাৰ পিছতে অসুস্থ হৈ পৰে ছাত্ৰজন। ততাতৈয়াকৈ ছাত্ৰজনক ডিব্ৰুগড়ৰ AMCHত অতি সংকটজনক অৱস্থাত বৃহস্পতিবাৰে দিনা ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱাৰ ভাগত ছাত্ৰজনৰ মৃত্যুৰ খবৰ আহি পৰিছে। ছাত্ৰজনৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিত বুলি জানিব পৰা গৈছে। সমান্তৰালকৈ অভিযুক্ত সঞ্জীৱ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ। বৰ্তমান শিক্ষক সঞ্জীৱ শৰ্মাক আটক ডুমডুমা আৰক্ষী।